Hi guys, মোৰ নাম পূজা বৰা and welcome to my new YouTube channel. চেনেলটোৰ নামো পূজা বৰা বুলি আছে, কিবা এটা লগাইছো আৰু আজি পিছৰ দেখি। বহুত দিনৰ পৰা ব্লগিং কৰিম ভাবি আছিলো। আজি গৈ পেলাই সাহসটো হৈছে, মিছা নকওঁ, ঢেৰ ভিডিঅ' চাইছো নিজক ইনস্পিৰেশ্যন দিব কাৰণে। কিবা কৰি সাহস পালো আৰু আজি বোলো বনাই চাওঁ এটা। চাই থাকোঁ সদায় কিবা কিবি মটিভেশ্যন ল'বলৈ কাৰণে। ভিডিঅ'টোত চাবলগীয়া বিশেষ একো নাইকিয়া, বাছ নিজৰ ভয়টো ভাঙিবৰ কাৰণে কিবা এটা বনাই চাওঁ বুলি আজি বনালোঁ। মানে কথাটো হ'ল কি, আজি ৰাতিকে আমাৰ লগৰ এটা আহিলে ঘৰলৈ। আহোঁতে হঠাতে আমি প্লেন কৰিলোঁ বোলে এনেই ওলাই যাওঁ লং ড্ৰাইভত, আৰু লং ৰাইড নে ড্ৰাইভ কি কয় নাজানো। জালুকবাৰী পিনে যাম বুলি ভাবিলোঁ, কাৰণ দিনততো আপোনালোকে গম পায়েই গুৱাহাটীখনত ফুৰিব নোৱাৰি। মই ক'বলৈ পাহৰি আছোঁ, মোৰ ঘৰ নগাঁৱত হয়, কিন্তু মই থাকোঁ গুৱাহাটীত, ইয়াতে কাম কৰোঁ। তো ভিডিঅ'টোত যদি কিবা চাইছে, একো চাবলগীয়া নাইকিয়া, অকল এন্ধাৰ এন্ধাৰ দেখিব চাগে। প্লিজ মোক গালি চালি নাপাৰিব, এইটো প্ৰথমবাৰ বনাইছোঁ মই। জানো বাৰু কোনো নাচায়ো, কিন্তু মোৰ ভয়টোৰ কাৰণে বনাইছোঁ আৰু। এয়া যোৱাৰ আগতে খালি ভোক লাগিছিলে, অফিচৰ পৰা আহি পেলাই ঘৰ সোমাই প্লেনিংটো ঘপককৈ বনিল যে, তো খানা পিনা একো খোৱাও নহ'ল। ঘৰৰ পৰাই KFC পৰা অৰ্ডাৰ কৰিছিলোঁ, টেক আৱে। তো সেইটো লৈছোঁ, লৈ পিনে ৰাস্তাত KFCও মোৰ বহুত হিষ্ট্ৰী আছে বাৰু, আপোনালোকক পিছত ক'ম। যদি মোৰ ভিডিঅ'টো চাওঁ, দেখোঁ যে কোনোবাই চাইছে, মানুহবোৰে যদি ভাল পোৱাৰ নিচিনা দেখোঁ, তেতিয়া ক'ম বাৰু। তো এয়া KFC পালোহি। KFC পাওঁতে নিজে আনিবলৈ গ'লোঁ, অৰ্ডাৰটো আনিছোঁ। এয়াও এনেকৈও মই ভিডিঅ' কৰি পোৱা নাছিলোঁ। মই মোৰ ইউটিউব চেনেলত আপোনালোকে শ্বৰ্টছ কেইটামান দেখিব চাগে, লগৰজনীৰ লগত। মানে ইমান ভয় মোৰ অকলে কৰা নহয়, মোৰ কেতিয়াও লগৰবিলাকৰ লগত ভিডিঅ' বনাওঁ। এইটোও চাব আপুনি, মোৰ মুখখন দেখাবৰ কাৰণে বহুত পিছলৈ মুখখন দেখাওঁ বাৰু। ডাইৰেক্টলি মানে ভিডিঅ'ৰ কেমেৰাৰ সন্মুখত কথা ক'বলৈ মোৰ লাজ লাগে আৰু এতিয়া বৰ্তমান। পিছলৈ ভাঙিব চাগে, যদি আকৌ বেয়াকৈ কিবা কিবি কয় চাগে নাহিমো, নাজানো। এয়া KFCত গৈছোঁ, খানা অৰ্ডাৰ কৰিছিলোঁ, 12 পিচৰ কিবা মিল এটা আৰু। আমি 3টা মানুহ আছিলোঁ, 3জন মানুহৰ কাৰণে ধুনীয়াকৈ হৈ যায় আৰু ডিনাৰ হিচাপত। KFC পিচবিলাকো ডাঙৰ ডাঙৰ থাকে, তো বেলেগ ডিনাৰ কৰা প্লেন নাছিলে, সেয়াই লৈছোঁ। 3জনে আমি ৰাস্তাত খাম বুলি ভাবিছোঁ। ক'ত? আমি থাকোঁ হাতীগাঁৱত, আমি গৈছোঁ একদম জালুকবাৰী পিনে জাষ্ট KFC খানাটো খাবলৈ। আকৌ আপোনালোকে ভিডিঅ'টোত দেখিবই, একদম শেষলৈ গৈ পেলাই মোৰ যে ইমান ভোক লাগি আছিলে। অফিচৰ পৰা আহিছোঁ, একো এটা খোৱা নাই। এয়া ৰাইট ছাইডে ড্ৰাইভিং ছিটত মোৰ হাজবেণ্ড হয়, আৰু তেখেতৰ লগত তেওঁৰ ফ্ৰেণ্ডজন বহি আছে, যোনে অহাৰ কাৰণে আমাৰ প্লেনটো বনিলে। নহ'লে আমাৰ গুৱাহাটীত ক'তো ফুৰিব যোৱা নহয়েই। গৰম বোলে গৰম, জাম বোলে জাম, ট্ৰেফিক জামৰ কথা কৈছোঁ। তো ক'তো যোৱা কৰা নহয়। আজি ওলাই গ'লোঁ আৰু লগৰটোৰ মনটো অকণ ভাল নাছিলে। এয়া বাইপাছ উঠিলোঁ। ভিডিঅ'টোত প্লিজ বিশেষকৈ চাব লগা একো নাইকিয়া, চাই পেলাই গালি নাপাৰিব আৰু খালি মোক। এয়া ফ্লাইঅভাৰ কেইখনেদি গৈ আছিলোঁ। ৰাতিৰ ভিউটো, ৰাতি ইমান নিৰিবিলি হৈ থাকে, মানুহ চানুহ কম, ট্ৰেফিক জাম নাই, আৰামত যাব পাৰি। এই ব্ৰিজ কেইখন দেখিছেনে, ফ্লাইঅভাৰ কেইখন? এইকেইখন বনাই থকাৰ সময়ত যিটো জাম লাগিছিলে, সদায় ৰাস্তা দি গ'লে গভৰ্ণমেণ্টকে গালি পাৰি পাৰি গৈ থাকোঁ যে এইবিলাকে কি কাম কৰে। বহুত দেৰি লাগিছিলে চাগে, মনত আছে আপোনালোকৰ। কিন্তু এতিয়া ব্ৰিজকেইখন বনোৱাৰ পৰা আমাৰ বহুত সহায় হৈছে। কিমান পুটুককৈ গৈ পোৱা যায়। জালুকবাৰী ৰাস্তাটো এই বাইপাছ দি পেলাই ইমান সোনকালে গৈ পাওঁ, নহয়নে? এই আকৌ এন্ধাৰ দেখি পেলাই চাগে বহুতৰ খং উঠিছে, হয় যে এইজনী কি পাগলৰ নিচিনা বকি আছে, আল্টু ফাল্টু কথা, একোতো দেখাবলৈ নাই, কণ্টেণ্ট বোলা একো নাইকিয়া গাইজ। খালি মই প্ৰথমবাৰৰ বাবে সাহস কৰি বনাইছোঁ আৰু এনেই ভিডিঅ' এটা আপলোড কৰিছোঁ। মই চেষ্টা কৰিম দি থাকিবৰ কাৰণে, আপোনালোকৰ বুলি কাৰণে নহয়, এইজনী মই হয়। ফাইনেলি আহিলোঁ, এন্ধাৰ গাড়ীখনৰ ভিতৰত, গাড়ীখনৰ ভিতৰত একো দেখা নাপায়। বাছ বোলো মানুহবোৰে ভাবিব পাৰেতো কি খালি ৰাস্তাটো দি থাকিলে, সেইটো কাৰণে অকণমান নিজৰ মুখখনকে দেখাইছোঁ, অলপমান পোহৰতো দেখামগৈ বাৰু। এইজনীয়ে মই হয়। এয়া আমি ধৰিবই পৰা নাই কি দেখিছে
তাৰপিছত ৰঙিয়াজুৱাখিনি জালুকবাৰী পাইছোঁহি আৰু তাৰপৰা ঘূৰি পকি আমি এইকণ জেগা জালুকবাৰীৰ পৰা গৈ এয়াৰপৰ্টৰ ৰাস্তাত গৈ পিনে আমি এইখিনি জেগা চিলেক্ট কৰিছিলোঁ ইয়াতে গাড়ীখন ৰখাই পেলাই আমি খাম মইতো গোটেই ৰাস্তাই খাওঁ কৰি আছিলোঁ কিন্তু সেই লগৰখিনিয়ে কোৱাৰ কাৰণে ৰখিলোঁ আৰু অকণমান সময় ভোকত এয়া ৰখি লৈ পেলাই আমি চিকেনটো উলিয়াইছোঁ গাড়ীতে খাইছোঁ এন্ধাৰ এয়া 2 পিচ নহয় 4 পিচকৈ ভাগত পৰিছিলে 3জন মানুহ আছিলোঁ 12টা পিচ আছিলে অফাৰত পাইছিলোঁ মই KFC চিকেনটো আজি থাৰ্ছডে আছিলে বাৰু থাৰ্ছডে নহয় ফ্ৰাইডে আছিলে মানে ৱেডনেছডে একো অফাৰ নাই কিন্তু হ'লেও কিবা 125 ৰুপিজৰ অফাৰ এটা চলি আছিলে সেইকাৰণে দিলোঁ মই বহুত দিনৰ পৰা KFC খাম বিচাৰি আছিলোঁ তো আজি ফাইনেলি খালোঁ গৈ পেলাই একদম এয়াৰপৰ্টৰ ৰাস্তাত গৈ পেলাই এইখিনি জেগাখন কি কয় মই নাচালোঁ মানে এন্ধাৰ হৈছিল যে তো মই ধৰিব নোৱাৰিলোঁ এই অলপমান এইখিনিত এখন পূজা এপাৰ্টমেণ্ট বুলি আছিলে মোৰ ভিডিঅ'টোত বা আহিছেনে নাই তাৰ ওচৰতে ৰখিলোঁ খালোঁ মোৰ হাজবেণ্ডে জোকাই আছিলে দেখিছা তোমাৰ এপাৰ্টমেণ্ট বনাই থৈছা ক'বই নোৱাৰোঁ এয়া দেখিছে আৰু গাইজ মোৰ ভাল লাগিছে মোৰ কেমেৰাটো চাই পেলাই এইজনী আকৌ মই অকণ পোহৰত দেখিছা অৱস্থা দেখিছেনে এনেই ওলাই গৈছিলোঁ মানে কোনো হেৰি নাইকিয়া ঘপককৈ পাইজামাটো পিন্ধি পেলাই ওলাই গ'লোঁ পাইজামা আৰু টপটো পিন্ধি ঘৰত পিন্ধি কাপোৰ পিন্ধি ওলাই গৈছোঁ আকৌ কোনো ষ্টাইল মেকআপ চেকআপ একো না অফিচৰ পৰা আহিছোঁ হাত ভৰিখন ধুই পেলাই এনেই গৈছোঁ আৰু কামোৰ দি আছোঁ গম পাইছোঁ কিন্তু প্লিজ বেয়াকৈ নক'ব একো ফাৰ্ষ্ট টাইম হয় কিবা যদি ভুল কৰিছোঁ মাফ কৰি দিব ক্ষমা কৰি দিব মোৰ কেমেৰা কোৱালিটিটো ইমান বেয়া নহয় মোৰ নৰ্মেল জাষ্ট এণ্ড্ৰইড ফোন এটা আছে সেইটো দিয়ে চেষ্টা কৰিছোঁ উঠাবৰ কাৰণে বহুত দিনৰ পৰা ভাবি আছিলোঁ ইউটিউবৰ ব্লগ কৰিম বনাম তাৰ আগতে শ্বৰ্টছ কেইটামান বনাইছিলোঁ ভাবিছিলোঁ আগতে শ্বৰ্টছ বনাই পেলাই ট্ৰাই কৰি চাওঁ কেমেৰাৰ আগততো মই ফটোও নুঠিছিলোঁ মোৰ ইমান লাজ আছিলে কেমেৰা কনচিয়াছ বুলি কয় নে কি কয় মই নাজানো শব্দটো মোৰ ফটো উঠিবও বহুত লাজ লাগিছিলে নুঠিছিলোঁ মই এতিয়া অকণ সাহসটো গোটাইছোঁ তাৰপৰা দেখোঁ ইউটিউবত বহুতে ভিডিঅ' বনাই কিবা কৰে চাই ভাল লাগে মোৰ মানুহজনী অলপমান জমনি হয় আগলৈ যদি ভিডিঅ' বনাওঁ আপোনালোকে গম পাব বাৰু যদি মোৰ সেই সাহসটো হয় কিবা ভাল ৰেছপঞ্চ যদি পাওঁ নিশ্চয় বনাম চাব তো সেই সাহসটো পালোঁ আজি সেইবাবে বনালোঁ ভিডিঅ'টো একো বিশেষ চাবলগীয়া একো নাই জাষ্ট ৰাতি গুৱাহাটীখনৰ বাইপাছটো কেনেকুৱা হয় সেইটো অকণমান জেগা বেছিকৈ দীঘলীয়াকৈ বনাইছিলোঁ বাৰু কিন্তু কাটি ভাবিলোঁ নাই মই বাৰু জানো কোনো ভিডিঅ'টো নাচায় নিজৰ কাৰণে আৰু বনাইছোঁ ভিউ নাপাওঁ বুলি গম পাওঁ এনেই বনাই থৈছোঁ আৰু গাইজ মই কথা এটা সুধিব বিচাৰোঁ আপোনালোকৰ বাৰু হয়নে কিবা এটা যদি এনেকৈ ৰেকৰ্ড কৰে বা কিবা কৰে আগততো ধৰক ভিডিঅ' তেনেকৈ কৰা নহয় নিজৰ কথাটো ফোনতে ৰেকৰ্ড কৰি পিনে নিজৰ মাতটো শুনিলে কাণতে বাজেনে সেইটো এটা মোৰ বহুত বেছি লাজ লগা আছিলে হেৰি বুলি ক'ব নালাগে একচুৱেলি ভিডিঅ' বনালে কিন্তু শব্দটো নাহে মোৰ মুখত লাজ লাগিছিলে আগতে নিজৰ মাতটো ৰেকৰ্ড কৰাৰ পিছত শুনিলে এতিয়াও কেনেকুৱা লাগে নাজানো আৰু এয়া আমি উভতি আহি আছোঁ আৰু এইখিনিৰ পৰা তাত বেলেগ একো কৰা নাই জাষ্ট গৈছোঁ সেইখন জেগাত ৰখিছোঁ ভোক লাগিছে খাইছোঁ আৰু উভতি আহিছোঁ আকৌ সেই ব্ৰিজকেইখনে ইমান সোনকালে আমাৰ কিজানি 1.5 ঘণ্টামান লাগিছে ঘৰৰ পৰা ওলাইছোঁ গৈছোঁ আৰু উভতি আহিছোঁ খালি এই দলংখিনিৰ কাৰণে আৰু ফ্লাইঅভাৰখিনিৰ কাৰণে আমি বহুত পুটুককৈ গৈ পেলাই ভাল লাগিলে আৰু গৈ পেলাই আহিবলৈ পাৰিলোঁ কথা বিশেষকৈ মোৰ নাই বুলি নকওঁ কথা ধেৰ আছে খালি ক'ব নাজানো কেনেকৈ ক'ব লাগে কোনো আইডিয়া নাইকিয়া এনেই বনাই গৈ আছোঁ কথাখিনি প্লিজ ক্ষমা কৰিব এয়া আমি বাইপাছৰ পৰা নামি আহিলোঁ হাতীগাঁও ৰাস্তা এইটো লালমাটি হৈ সোমাই আহিছোঁ আপোনালোকে বাৰু কেতিয়াবা চিজুবাৰী আহি পাইছেনে ৰাস্তাটো যি বেয়া গোটেই বছৰটো আপোনাৰ পানীৰ তলতে সোমাই থাকে ইমান দিগদাৰ লাগে মেজিকখিনিও জানেনে বৰষুণৰ দিনত মেজিকবিলাকে ভিতৰৰ ৰাস্তাটো দি নিয়ে 20 টকা ভাড়া লাগে আপোনাৰ এনেই য'ত 10 টকা লাগে হাতীগাঁও নটবমাৰ পৰা গণেশ মন্দিৰলৈকে বৰষুণৰ দিনকেইটাত তেখেতসকলে ভিতৰেদি নি পেলাই আমাৰ পৰা 20 টকা লয় বহুত গাত লাগে বুজিছে চিজুবাৰী সেই পানীখিনিৰ কাৰণে আজি পিছে পানী নাছিলে 2 দিন ধৰি পেলাই পানী নাই ড্ৰেইন এটা বনাইছে এয়া আকৌ হাতীগাঁও নটবমা পালোহি আমাৰ ঘৰৰ ওচৰত
ভাবিছিলোঁ মই কিনো কম নাজানো ইমান দীঘলৰ 11 মিনিটৰ ভিডিঅ'টোত, কিন্তু হ'লেও দেখোন কিবা কিবি কথা ওলাল মুখৰ পৰা। মই বহুত নাৰ্ভাছ হৈ আছোঁ, আৰু এনেই মই কথা স্পীডত কওঁ হা, আজি মই চেষ্টা কৰি পিনে লাহে লাহে কৈ আছোঁ। আমি যেনেকৈ কিবা ভিডিঅ' চালে ব'ৰ খালে স্পীডটো বঢ়াই লওঁ, মই বঢ়াই লওঁ, চবৰ কথা মই নাজানো, স্পীডটো বঢ়াই পেলাই 1.5 বা 1.75 কৰি দিওঁ। আপুনি মোৰ কথাবিলাক শুনিবলৈ নৰ্মেলকৈ ক'লেও তেনেকুৱাই পাব চাগে, মানে স্পীডত কোৱা যায়। আজি মই বহুত লাহে লাহে কৈছোঁ, তো কোনোবাই যদি মোৰ চিনাকিবোৰে শুনে ভাবিব আৰু এই ডুপ্লিকেট কৰিছে, এই মাতটো এনেকুৱা নহয়, মানে কথা কোৱা স্পীডটো তেনেকুৱা নহয়। এয়া মোৰ ঘৰ পালোহি আৰু গেটেদি সোমাম। তো আজিৰ কাৰণে মানে কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। গুড নাইট। এইখন আমাৰ গেট পালোহি, সোমাম আৰু। এণ্ড থেংক ইউ যদি কোনোবাই লাষ্টলৈকে চাইছে, থেংকছ এ লট, বাই বাই।